কৰোনাই গ্ৰাস কৰিছে বিশ্বৰ অৰ্থনীতি চৰকাৰী আৰু বেচৰকাৰী খণ্ডসমূহে এই লকডাউনৰ সময়ত হেৰুৱাইছে বৃহৎ পৰিমাণৰ ৰাজহ অসমতো দেখিবলৈ পোৱা গৈছে ব্যক্তিগত চিকিৎসা খণ্ডত লকডাউনৰ ব্যাপক প্ৰভাৱ দ্ৰুত গতিত হ্ৰাস পাইছে কৰোনা বহিৰ্ভূত ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা চিকিৎসাকৰ্মীৰ ব্যস্ততা পূৰ্বৰ তুলনাত হেৰেঙা গুৱাহাটীলৈ ৰোগী আহিবলৈ ভয় খাইছে OPDত এতিয়া ডাক্তৰৰ উপস্থিতি হেৰেঙা ৰোগী নাই ডাক্তৰো নাই চেম্বাৰত বেচৰকাৰী চিকিৎসালয়সমূহে এতিয়াও কৰোনা ৰোগী গ্ৰহণ কৰা নাই আৰু তেনে ৰোগী গ্ৰহণ কৰিব নে নকৰে তাৰো কোনো নিশ্চয়তা নাই কৰোনাত চিকিৎসা অত্যন্ত ব্যয়বহুল সেয়ে বেচৰকাৰী খণ্ডত সকলোৰে বাবে এই চিকিৎসা কেতিয়াও সম্ভৱ নহয় চৰকাৰে চিকিৎসা ব্যয় বহন কৰিবই লাগিব গুৱাহাটীৰ যিকেইখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত পূৰ্বে 24 ঘণ্টাই ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছিল লকডাউনৰ পিছত এতিয়া সেইসমূহ চিকিৎসালয়ত নিস্তেজ পৰিৱেশ OPD বা ইমাৰ্জেন্সি ৱাৰ্ডত ব্যস্ততা কমিছে কাৰ্যত লকডাউনৰ বাবে বিপদৰ সন্মুখীন ব্যক্তিগত চিকিৎসালয় কিন্তু OPD মানে আমাৰ বহি বিভাগটো যথেষ্ট প্ৰভাৱান্বিত হৈছে কাৰণ লোকসকল বিশেষকৈ গুৱাহাটী বাহিৰৰ লোকসকল আহিব পৰা নাই বৰ্তমান যিটো গুৱাহাটীত কোভিডৰ পৰিস্থিতি সৃষ্টি হৈছে যাৰ ফলত গুৱাহাটীৰ বাহিৰৰ পৰা অহা পেচেণ্টৰ সংখ্যাটো কমিছে আগতকৈ বহুত পেচেণ্টে ভীতিগ্ৰস্ত হৈছে যে গুৱাহাটীত গ'লে কৰোনা হ'ব পাৰে বা কোভিডৰ গুৱাহাটীত যিটো ভয়াৱহ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যাৰ ফলত বাহিৰৰ পৰা আহিব লগা পেচেণ্টখিনি আমাক ফোন কৰি আছে বাৰে বাৰে যে পৰিস্থিতি কেনেকুৱা আমি আহিব পাৰিম নে পৰিস্থিতি কেতিয়া অনুকূল হ'ব তাৰ কোনো নিশ্চয়তা নাই 12 জুলাইতে গুৱাহাটীৰ লকডাউন শেষ হ'বনে নে আৰু বৃদ্ধি পাব সেয়াও অনিশ্চিত তেনে সময়ত কৰোনাৰ বিৰুদ্ধে চলি থকা যুদ্ধখনত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ সহায় সহযোগ বিচাৰি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বত্বাধিকাৰীসকলৰ সৈতে বিশেষ বৈঠকত মিলিত হৈছে ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভ দেৰ সহযোগত নয়নজ্যোতি ভূঞা প্ৰাগ নিউজ